কি খবৰ ভালনে আপোনালোকৰ? মোৰ বৰ্তমান ভালেই। মই আপোনাক অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাওকচোন আজি মানুহজনে কি কামত লাগি আছে। ৰাতিপুৱাই শুই উঠিয়ে বাঁহগাজ পিচিবলৈ ষ্টাৰ্ট কৰি দিছে খৰিচাৰ কাৰণে। আৰু এইফালে চাওক আমাৰ দাই আহিছে মুগা লেটা পাৰিবলৈ। এয়া চাওকচোন ইমান সোপা মুগা লেটা আনিছে। এতিয়া এইখিনি তেওঁলোকে ভাগ কৰিব। গছৰ পৰা মুগা লেটা বুলি নকয় দেই, আনফুটুনীয়া মুগা বুলি কয়। চাওক ৰেডি হৈ গ'ল খৰিচাৰ বাবে। এতিয়া 3 দিনৰ কাৰণে থৈ দিম। আমাৰ পাত ছিঙিবৰ বাবে অকল এজনীয়ে আহিছে। এয়া আমাৰ খুৰীয়ে এনেই আহিছিলে আমাৰ ঘৰলৈ। এতিয়া দুপৰীয়াই হ'লহি বা। এতিয়া আমি কঁঠাল খাবলৈ লৈছোঁ। এফাল খালোঁ, এতিয়া এফালে আছে। সকলোৱে বোলো মিলি খাওঁ। আমাৰ কি হৈছে, গোটেই আমাৰ বাগান, আমাৰ বাৰী গোটেই অৱস্থা নাই। বাৰীৰ কণ্ডিশ্যন চব পিনে পানীয়ে পানী। এয়া চাওকচোন আমাৰ খুৰী হয়। খুৰীয়ে আহিছিলে আমাৰ ঘৰলৈ। তেওঁ ক'লে কঁঠাল খাইছ নি তহঁতি, মোকো দে। তেওঁ এতিয়া মই ক'লোঁ নিজে উলিয়াই লওক। তেওঁ এতিয়া উলিয়াই লৈ আছে কঁঠাল। চাওকচোন তেওঁ এতিয়া আকৌ আহিছে উলিয়াই ল'বলৈ খাই ভাল পোৱাৰ কাৰণে। আজি মই ঘৰত ছাগলী আৰু আলু দি মাংস বনোৱা হৈছে। বজাৰৰ পৰা অলপমান মাংস আনিছিলে, তাকে বনোৱা বোলো আপোনালোকক দেখুৱাওঁ। এতিয়া ভাত খাবৰ কাৰণে ৰেডি কৰোঁ। আৰু আপোনালোকক অশেষ ধন্যবাদ মোৰ ভিডিঅ'বোৰ চোৱাৰ বাবে। আৰু মোৰ ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব।